নমস্কাৰ শ্ৰদ্ধাৰ ছাৰবাইদেউসকল বিদ্যালয় শিক্ষাৰ সৈতে সম্পৰ্ক থকা আপোনালোকৰ অসমীয়া ইউটিউব চেনেল ইনফৰ্ম হাবৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে। ছাৰবাইদেউসকল এখন বিশেষ পত্ৰৰ আলমত আজিৰ এই ভিডিঅ'টি উপস্থাপন কৰিবলৈ চেষ্টা কৰিছোঁ যে এখন জিলাত বিদ্যালয়বিলাকৰ যি সময়সীমা সেই সময়সীমা অহা 1 জুনৰ পৰা হালহলনি কৰা হৈছে আৰু আজিৰ এই আলোচ্য শিতানৰ জৰিয়তে সেই পত্ৰখনৰ সম্পৰ্কত আপোনালোকক কিছু কথা ক'বলৈ চেষ্টা কৰিম আৰু হয়তো আগন্তুক দিনত আপোনালোকৰ জিলাখনৰ কাৰণেও ঠিক একেই ধৰণৰ নিৰ্দেশনা হয়তো ওলাব। গতিকে সেই পত্ৰখনতনো কি কথা উল্লেখ আছে এবাৰ চাবলৈ চেষ্টা কৰোঁ। ছাৰবাইদেউসকল এইখনেই সেইখন পত্ৰ আৰু পত্ৰখন আহিছে অফিচ অফ দ্য ইন্সপেক্টৰ অফ স্কুলছ যোৰহাট অৰ্থাৎ যোৰহাট জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ৰ পৰা এই যি নিৰ্দিষ্ট পত্ৰ সেই পত্ৰখন আহিছে। পত্ৰখনৰ এই অংশখিনিত উল্লেখ কৰিছে অত্যাধিক উষ্ণতা বৃদ্ধি লগতে বিদ্যালয়সমূহৰ স্মুথ ফাংচনিং আৰু পাব্লিক ইণ্টাৰেষ্টৰ ওপৰত লক্ষ্য কৰি যোৰহাট জিলাৰ সকলো চৰকাৰী আৰু যিবিলাক ব্যক্তিগত খণ্ডৰ বিদ্যালয় আছে সেই সকলো বিদ্যালয়ৰ যি আমাৰ সময়সীমা সেই সময়সীমা ৰিচিডিউল কৰা হৈছে আৰু তাক কাৰ্যকৰী কৰা হ'ব 1 জুন 2024 পৰা। ছাৰবাইদেউসকল এই অংশখিনিত উল্লেখ কৰিছে যোৰহাট জিলাৰ জিলা আয়ুক্ত মহাশয়ৰ এপ্ৰুভেলৰ ওপৰত ভিত্তি কৰি এই অৰ্ডাৰটো ইস্যু কৰা হৈছে আৰু ঠিক তেনেকৈ তলৰ এই অংশখিনিত টাইম শিডিউল কৰা হৈছে স্কুল অনুযায়ী। এই অংশখিনিত উল্লেখ কৰিছে লোৱাৰ প্ৰাইমাৰী স্কুলছ নিউ টাইমিং হ'ব 8 বজাৰ পৰা 12:30 বজালৈ, মিডল ইংলিছ স্কুল আপাৰ প্ৰাইমাৰী স্কুল 8 বজাৰ পৰা 1 বজালৈ আৰু হাই স্কুল এণ্ড হায়াৰ ছেকেণ্ডেৰী স্কুলছ 8 বজাৰ পৰা 1:30 বজালৈকে সময়সীমা নিৰ্ধাৰণ কৰা হৈছে। ছাৰবাইদেউসকল তাৰ পৰৱৰ্তী এই অংশখিনিত উল্লেখ কৰিছে যে সকলো বিদ্যালয়ৰ প্ৰধানসকলক অনুৰোধ প্ৰদান কৰা হৈছে যে যি মৰ্ণিং এছেম্বলি বিদ্যালয়বিলাকত অনুষ্ঠিত কৰা হয় সেই মৰ্ণিং এছেম্বলি 8 বজাৰ পৰা আৰম্ভ হ'ব। যেনেকৈ আগতে গ্ৰাউণ্ড বা ছাইডত কৰিছিলে ঠিক তেনেধৰণেৰে 8 বজাৰ পৰা যোৰহাট জিলাৰ সকলো বিদ্যালয়ত 1 জুনৰ পৰা মৰ্ণিং এছেম্বলি অৰ্থাৎ প্ৰাতঃসভা সম্পাদন কৰিব লাগিব। আৰু এই লেটাৰখনৰ একেবাৰে শেষৰ অংশখিনিত উল্লেখ কৰিছে যে এই যিটো অৰ্ডাৰ সেই অৰ্ডাৰ এফেক্ট কৰা হ'ব 1 জুন 2024 পৰা আৰু চলি থাকিব যেতিয়ালৈকে তাৰ কোনো ধৰণৰ ফাৰ্ডাৰ অৰ্ডাৰ নাহে তেতিয়ালৈকে এই যি সময় সেই সময়মতে বিদ্যালয়বিলাক চলি থাকিব। গতিকে ছাৰবাইদেউসকল এটা অতি গুৰুত্বপূৰ্ণ বিষয় আৰু যিহেতুকে অত্যাধিক উষ্ণতা বৃদ্ধি পাইছে গতিকে ছাত্ৰ ছাত্ৰীসকলে পাঠদান গ্ৰহণ কৰাত বিভিন্ন ধৰণৰ অসুবিধাৰ সন্মুখীন হৈছে। সেই উদ্দেশ্য আগত ৰাখি যোৰহাট জিলা প্ৰশাসনে সকলো বিদ্যালয় যি সময়সীমা সেই সময়সীমা 1 জুনৰ পৰা সালসলনি কৰিছে আৰু অনাগত দিনত হয়তো যদি টেম্পাৰেচাৰ বাঢ়ি থাকে তেতিয়াহ'লে আন জিলাবিলাকতো এনেকুৱা ধৰণৰ নিৰ্দেশনা ওলাব, তাক অস্বীকাৰ কৰিব নোৱাৰি। গতিকে বিষয়টোৰ গুৰুত্ব বুজি উপস্থাপন কৰিবলৈ চেষ্টা কৰিলোঁ আৰু আশা কৰিছোঁ আজিৰ এই আলোচ্য শিতানে আপোনালোকক উপকৃত কৰিব।